নাম শ্ৰী মোলান দাস, ঘৰ ডেকাইখনচোৱাত। মই এই পেঁপা বাদ্যৰ লগত আজি ৪৫ বছৰ জড়িত হৈ আছোঁ। মই মাজুলীৰ বিভিন্ন প্ৰান্তত এই পেঁপা বাদ্য বজাই পুৰস্কাৰ প্ৰাপ্ত হৈ লাভ কৰিছোঁ আৰু ঢকুৱাখানাত ফাট বিহুত প্ৰায় মোৰ ১৫-২০ বছৰ পৰিশ্ৰম মই পাই আছোঁ মাজুলীৰ পৰা গৈ। মাজুলীবাসীৰ ৰাইজে সকলোৱে জানে, অসমবাসীৰ ৰাইজেও সকলোৱে জানে, চতুৰ্দিশে মোৰ নাম জানে আৰু মই বিভিন্ন হুঁচৰি দলৰ লগত গৈ মই এই বাদ্য বজাই মাজুলী গৌৰৱ প্ৰাপ্ত হৈছোঁ। দিল্লীতো মই এই বাদ্য লৈ বজাই মাজুলী গৌৰৱ কঢ়িয়াই আনিছোঁ। এতিয়ালৈকে মই প্ৰায় ৫৪ বছৰ হ'ল এই পেঁপা বাদ্য এতিয়াও বনাই আছোঁ। মাজুলীৰ বিভিন্ন প্ৰান্তত পেঁপা দি মই বেয়া হ'লে আকৌ মোক মাতে ফোন কৰি, সেই ফোনৰ যোগেও মই পেঁপা টিউনটো মিলাবৰ কাৰণে যাওঁ।